এই কঙ্কর প্ৰজা হলোৱে দে ইনকে আৰু মৰিব পাৰি না আকাশা নিজাকে কবা পাৰো না নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোৱে না প্ৰতিবাদ কৰিব পাৰো কি জনমে আমাৰ এলাজি বকি আছা মুরগা দিচ্ছে নাকি দেখা নাই সন্তর গিলা পিয়া পিদি ঘুরি বসছে তো মুরগিও মুখ মারবি কিয়া মিছা কথা কৈছো নেকি মই সঁচা হলেও এই রাজ্যত কবা নৰা অত্যাচাৰী ৰাজা কিয়া দেখা নাই নিজৰ পিতাককে কেনেকে কাৰাগাৰত সোমাই থৈ দিছি ইতা বোলে বইনাক দৈবকী আৰু বসুদেৱকো কাৰাগাৰত সোমাই থৈছি দেৱবাণী কৈছি দৈবকীৰ ৮ নম্বৰ চলিটোই ৰাজা কংসক মাৰিবই ৰাজাক মাৰিবাৰ কাৰণে ভগৱানে নিজে মূল্য হ'ল অলপ শান্তি হ'ল মৰা কংস ৰাজা মৰা চাৰিওফালে সন্তৰি দিয়া বিধি বসছিল কংস নামো লৈছিল আমাৰ একটু বা ক'ত গাল তো মৰিলে একটু মৰিল আমাৰ একটু মৰিল আজি হাও কি হা মামি কোনি মৰি কোনি মৰিব মাইমে মৰিল ইবাৰ ৰক্ষা নাই কংসৰ হাতত এই মাইমে মৰিব কি কব ঐ মই মৰাৰ কথা শুনি বৌ মৰিছা চালা স্বাৰ্থৰ জাত নহয় হা মামা মামী দোকানৰ পৰা কিবা দিবা দিছিল তাকে মনত কৰি আহি থাকোঁতে বৌ আহিল তুমি আৰু বেয়াকেহে পাব দা ঐ কিয়া বস্তুৰ কথা মনত কৰিলে কি বৌ বুলি মেট পাই দিম হা ঐ গেছা না ঐ তই কি শুনি আছা বৌ বোলাৰ লগে লগে একেবাৰে মনটো কাট কৰি দিছে নেকি হা গাতে গোটাই ৰিমজিম লেখছি হাতখান হৈছি থৌগা তিৰি আইছি তো গণনিত আপনি ঘৰত থাকব গণেৰি মই যাম তাই আহিব কেইটা আহিব গাখীৰ আছে না আৰু ঘৰত বিস্কুট আছে না হেম পাৰি হানা পানা থৌগা পিন্ধাম শুনাৰ লগে লগে গাতে গোটাই হাতখান লাগছি একলা মানুহৰ লগত একে চলি আছো মইহে জানো পেট পেলাব নালাগে চকুৰ পাতটো সোমাব নাই হা অভিনয় কিমান অভিনয় কৰিবি আৰু হ'ব দে বন্ধ কৰ মারি বেতার হামি একটি এনকে নব আমাকে তো ঘুমতি মারিবা দিয়া নাই দৈব কিশোরী হলি রাজাক খবর দিয়ার কারণে থৈছি পেটাক গলক লেকিন দম টানি ভাত মারি আইসা আৰু এতিয়া খুমতি নধৰি কি হব যদি কিবা অঘটন ঘটে মই কিন্তু ভাষাত নাই তোৰে নামটো কৈ দিম পেটাক খাই মৰা যাম যাওঁৱে যা বৰ ৰাজাৰ কথা অনুগত দেখাব নালাগে কম অশান্তি পাই আছো না মোৰ অন্তৰত তই কেনেকে জানবি তোৰ অন্তৰত থাকিবতো লাগিব জানো দে বেটাৰ তল পেটৰ কামাৰ নতুনকে বিয়া পাতি ৰাতি চকীদাৰ হৈছা তো সেইটো দুখ বুজাওঁতেহে বুজে ময়ো পলাখান পঢ়ি থৈছো দেই জানিছা মই দিনত ঘৰৰ মানুহৰ কাৰণে সুখ দুখৰ কথা ক'বাই নোৰোৱে ৰাতিটো চকীদাৰে এনকে বয়স গেলা যাবহান পাওঁ দেই আনৰ চলি ৰখাতে নিজৰ চলি কথাটো ভাবাৰ সময় নাই বুজছা না তই কি দুখত আছো এটা কাম কৰ তই অলপ ঘুমটি মাৰ মই শাৰী পাই থাকোঁ পিছত তই ৰখবি মই ঘুমটি মাৰিম হ'ব দে এয়ে বন্ধু চিন ৰখ চালা কেইটাবা চলি হ'ব চাকৰিও কৰিছোঁ দেই চলি ৰখা চাকৰি নিজৰ চলি ৰখিয়ে নাপালোঁ এতিয়া ৰখি থাক জীৱনে আৰু আমাৰ কিবা টোপনি ধৰা আন পাইছোঁ শ্ৰীকৃষ্ণক বসুদেৱে লৈয়া গকুললৈ গমন কৰিলে বৰষে কণিকা মেঘে ওপৰত গাজে সোণায়ে ধৰিলা চক্ৰ আহি সৰকৰাজে বাৰিষা যমুনা নদী হেনে ফটকাৰ ঢৌ দেখি লাগে ভয় ভাগে বাকিৱাৰ এক নিমিষতে গয়া গকুল পায়া কৃষ্ণক যশোদাৰ সঙ্গে কন্যাক লয়া দৈবকীৰ কাষে গৈ
শিশুৰ কান্দনত প্ৰহৰী জাগিলা। এক প্ৰহৰী গয়া কংসক পুত্ৰ জন্মৰ বাতৰি দিলা। এহি মোৰ মৃত্যু কাৰণ সাক্ষাতে যমপ্ৰৱেশিলা কংসই গড় জীৱকে লৈলা। তাৰত পিছে যি ঘটনা ঘটিল দেখ পুনঃ নিৰন্তৰে হৰিবোল হৰিবোল। চাওঁ মোৰ শত্ৰু প্ৰাণবৈৰী দৈৱকী বসুদেৱ দিয়া মোৰ প্ৰাণবৈৰী। এটি এটিকৈ মৃত্যু দিছো নিজ হাতে। দিয়া তোমাৰ অষ্টম সন্তানক দৈৱবাণীয়ে মোলৈ দিয়া মৃত্যুৰ বতৰা ইয়াৰ হাতত। ইয়াকো জমপুৰি পঠাই নিষ্কণ্টক হ'ব দিয়া বসুদেৱ। দিয়া তোমাৰ পুত্ৰক দিয়া তোমাৰ প্ৰতিশ্ৰুতি তুমি ৰক্ষা কৰা বসুদেৱ। তোমাৰ প্ৰতিশ্ৰুতি তুমি ৰক্ষা কৰা। দাদা, সকলো পুত্ৰক দিছো তোমাৰ চৰণত, দুখ কৰা নাই। কিন্তু কিন্তু এই কন্যাক তুমি মাৰি নেপেলাবা দাদা, মাৰি নেপেলাবা। কি কলি? কন্যা কন্যা সন্তান পুজিল তোৰ গৰ্ভত? নাই নাই, ই কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তই মায়াত বন্দী হৈ মিছা কথা কৈছ, মিছা কথা কৈছ দৈৱকী। দে সন্তান মোৰ হাতত তুলি দে। দাদা, দৈৱকী মিছা কথা কোৱা নাই। আমাৰ কন্যা সন্তান জন্ম পাইছে দাদা, কন্যা সন্তান জন্ম পাইছে। তাৰমানে দেৱতাই মোৰ লগত ছলনা কৰিছে, এই কংসৰ লগত ৰাজনীতি কৰিছে। আৰে শুনা দেৱগণ, কন্যা হ'লে মোৰ চিৰশত্ৰু। গতিকে মই জীয়াই নাৰাখো, জীয়াই নাৰাখো। দৈৱকী দে 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 তোৰ সন্তানক মোৰ হাতত তুলি দে। এজনী সামান্য ছোৱালী, এই সামান্য ছোৱালীজনীয়ে কংসক বধ কৰিব? নাই নাই, দে দে দৈৱকী দে। এটি এটিকৈ তোৰ সন্তানক মই মাৰিছো আৰু তোকো আজি মাৰি পেলাম। কংস, মই যোগমায়া, তোৰ শত্ৰু গকুলত উপজিছে নন্দ যশোদাৰ ঘৰত শ্ৰীকৃষ্ণ ৰূপে। সাৱধান সাৱধান কংস, সাৱধান। তোৰ শত্ৰু আহি আছে তোক বধ কৰাৰ বাবে, তোক বধ কৰাৰ বাবে, তোক বধ কৰাৰ বাবে। শ্ৰীকৃষ্ণ গকুলত